নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ্কি চাৰ্কি ক্লাছত। আজি আমি এটা অতি গুৰুত্বপূৰ্ণ দুখনমান নটিচ আহিছে, যোনটো নাকি আহিছে আমাৰ ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা, আৰু এইটো ৰিলেটেড টু GTPGT টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট, যোনটো আমাৰ 19 তাৰিখে হৈ গৈছিলে। তো এই দুটা নটিচৰ ওপৰত আমি আলোচনা কৰিম। অতি গুৰুত্বপূৰ্ণ নটিচ, আপোনালোকে শেষলৈকে চাব। আৰু আপোনালোকে যিসকলে পৰীক্ষা দিছে আপোনালোকে উৎসাহেৰে বাট চাই আছে যে আপোনালোকৰ ৰিজাল্ট কেতিয়া ওলাব বা আপোনালোকৰ আনচাৰ কিজ কেতিয়া আপোনালোকে পাব। গতিকে তাৰে বিষয়ত ইয়াত নটিচত দিয়া হৈছে, আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাওক। তো চাওক, ইয়াত লিখা হৈছে যে প্ৰথম নটিচটো এইটোৱে যে দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল দ্য কেণ্ডিডেটছ হু হেড এপিয়াৰ্ড in the TETCAM recruitment test 2024 held on 19/1/2025 for the post of graduate teacher and postgraduate teacher under the Directorate of Secondary Education Assam, that an online portal will be made live for downloading of soft copy of OMR answer sheet from 3rd February 2025 from 11:30 AM to 28th February 2025. তো ইয়াত আপোনালোকৰ মন কৰিবলগীয়া কথা এইটো যে আপোনালোকৰ যোনটো আনচাৰ কিজ আছে, সেই আনচাৰ কিজখিনি লাইভ কৰা হ'ব। কেতিয়া কৰা হ'ব? 3rd February, মানে 3 ফেব্ৰুৱাৰী 2025 চনৰ পৰা 3 ফেব্ৰুৱাৰী 3rd ফেব্ৰুৱাৰীৰ পৰা 3rd ফেব্ৰুৱাৰী 11:30 পৰা আপোনাৰ 20 ফেব্ৰুৱাৰীলৈকে এইটো লাইভ থাকিব। আৰু ক'ত লাইভ কৰা হ'ব? madhyamik.assam.gov.in যোনটো তেওঁলোকৰ ৱেবছাইট আছে, তাতে এই আপোনালোকৰ ছফ্ট কপি অফ দ্য OMR sheet আপোনালোকে ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে এটা ফিজ পে'মেণ্ট কৰিব লাগিব, সেইটো হ'ল 50 rupees। ওৱান টাইম এটা ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব 50 rupees দি পেলাই। আৰু নিশ্চয় আপোনালোকে এইটো কৰিব লাগে। মই ক'ম আপোনালোক যিখিনি কেণ্ডিডেটে পৰীক্ষা দিছিলে সকলোৱে যাতে এইটো ডাউনলোড কৰি লয় নিজৰ আনচাৰ কিটো। তেতিয়াহ'লে মানে আনচাৰ শ্বীট যোনটো আছে, আনচাৰ শ্বীট OMR আনচাৰ শ্বীট, সেইটো যাতে ডাউনলোড কৰি লয়। আৰু তাৰ লগতে আনচাৰ কিজ আপোনালোকে পাই যাব। সেই আনচাৰ কিজৰ লগত, অফিচিয়েল আনচাৰ কিজৰ লগত আপোনালোকৰ সেইখিনি মিলাই চাব। আৰু যদি আপোনালোক কনফিডেণ্ট হয় যে আপোনালোকে যোনটো কুৱেশ্যন বুকলেট আছিলে তাত যদি আপোনালোকে টিক কৰি আনিছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰিব? সেই কুৱেশ্যন বুকলেটৰ সৈতেও মিলাব পাৰিব। তেতিয়াহ'লে এই 50 টকাটো আপুনি ভৰিব নালাগে। কিন্তু মই তথাপি ক'ম যে 50 টকা যদি আপোনালোকে পাৰে, যদি আপোনালোকে অসুবিধা নাপায়, তেন্তে 50 টকা এটা খৰচ কৰি আপোনালোকে যোনটো ছফ্ট কপি অফ দ্য OMR sheet আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি যোনটো অফিচিয়েল আনচাৰ কিজ সেইটো লাইভ কৰা হ'ব, তো সেইটোৰ লগত আপোনালোকে মিলাই ল'ব। তো ইয়াত লগ ইন কৰাৰ কাৰণে আপোনালোকৰ ক্ৰেডেঞ্চিয়েলছ দিব লাগিব। আৰু সেইটো কি? ইউজাৰ ID আপোনালোকৰ এপ্লিকেশ্যন IDটো হ'ব, ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপোনালোকৰ যোনটো আপোনালোকে পাছৱৰ্ড ছেট কৰিছিলে সেইটো। তো এইটো আছিলে প্ৰথম নটিচটো, যোনটো নেকি আমাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে। এতিয়া আৰু গুৰুত্বপূৰ্ণ কোনটো নটিচ? আৰু এটা নটিচ আছে, সেই নটিচখন হ'ল এইটো। এই নটিচটোত লিখিছে this is for the information to all the candidates who had appeared in the TETCAM recruitment test 2024 held on 19/1/2025 for the post of graduate teacher and postgraduate teacher under the Directorate of Secondary Education Assam, that an online portal will be made live from 4th February 2025 to 11:30 AM to 20th February 2025. তো ইয়াত তাত 3 ফেব্ৰুৱাৰী কৈছিলে, ইয়াত 4 ফেব্ৰুৱাৰী। 3 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে আপোনালোকৰ ছফ্ট কপি অফ দ্য OMR sheet আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু 4 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে কি কৰিব পাৰিব? 4 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে আপোনালোকৰ আনচাৰ কিজ যোনটো আছে সেইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত লিখা আছে চাওক যে 6টা ছেট আছিলে আপোনালোকৰ, সেই 6টা ছেটৰ আনচাৰ কিজ আপোনালোকে সেই 4 ফেব্ৰুৱাৰীৰ 11:30 পৰা, ৰাতিপুৱা 11:30 পৰা madhyamik.assam.gov.in পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকে সেইটো ডাউনলোড কৰাৰ পিছত আপোনালোকৰ যোনটো OMR sheet ডাউনলোড কৰিছে তাৰ লগত মিলাই যদি আপোনালোকৰ এনেকুৱা লাগে যে কোনোবা এটা আনচাৰ কিজ যোনটো অফিচিয়েল আনচাৰ কিজ তেওঁলোকে প্ৰভাইড কৰিছে, সেইটোৰ লগত আপুনি যদি সেইটো চেলেঞ্জ কৰিব বিচাৰে, আপোনাৰ যদি এনেকুৱা ফিল হয় যে সেই আনচাৰ কিজটো তেওঁলোকে ভুল দিছে, তেন্তে আপুনি অবজেকশ্যন ৰেইজ কৰিব পাৰিব, চেলেঞ্জ কৰিব পাৰিব। আৰু তাৰ কাৰণে আপুনি প্ৰতিটো কুৱেশ্যনৰ কাৰণে, যিমানটা কুৱেশ্যনৰ কাৰণে আপুনি অবজেকশ্যন ৰেইজ কৰিব, তাৰ কাৰণে আপুনি 500 টকা পে'মেণ্ট কৰিব লাগিব। তেওঁলোকে সেই অবজেকশ্যন যোনখিনি প্ৰশ্নৰ ওপৰত অবজেকশ্যন ৰেইজ কৰা হ'ব, তেওঁলোকে সেইটো কি কৰিব? এটা এক্সপাৰ্ট কমিটিৰ আগত সেইটো তেওঁলোকে দি দিব। এক্সপাৰ্ট কমিটি এটা কনষ্টিটিউট কৰা হ'ব, যোনটো এক্সপাৰ্ট কমিটিয়ে কি কৰিব? এক্সামাইন কৰিব চেলেঞ্জেছবিলাকক। আৰু চেলেঞ্জেছবিলাক এক্সামাইন কৰাৰ পিছত যদি তেওঁলোকে ভাবে যে চেলেঞ্জ যোনজনে কৰিছে তেওঁ ৰাইট হয় আৰু চেলেঞ্জটো শুদ্ধ হয়, তেন্তে
তেওঁৰ 500 টকাটো ঘূৰাই দিয়া হ'ব মানে যোনটো কোৱেশ্চনৰ কাৰণে ধৰি লওক আপুনি 5টা কোৱেশ্চনৰ কাৰণে চেলেঞ্জ কৰিছিল তাৰে ভিতৰত ধৰি লওক আপোনাৰ দুটা কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটো আৰু 6 নম্বৰ কোৱেশ্চনটো ধৰি লওক আপুনি যোনটো চেলেঞ্জ কৰিছিলে সেই মতে শুদ্ধ হৈছে তেন্তে আপোনাৰ কি হ'ব সেই দুটা কোৱেশ্চনৰ কাৰণে আপোনাৰ 500,000 টকা ঘূৰাই দিয়া হ'ব বাকি তিনটাত যদি আপোনাৰ চেলেঞ্জটো শুদ্ধ হোৱা নাই সেই তিনটাৰ পইচা কিন্তু ঘূৰাই দিয়া নহয় তো কথাৰ মিনিং হেতুই যে যিকিটা কোৱেশ্চনৰ চেলেঞ্জটো শুদ্ধ বুলি প্ৰমাণিত হ'ব সেইকিটা কোৱেশ্চনৰ কাৰণে আপোনাক পইচা দিব নালাগে পইচা যোনখিনি দিব হেতু আপোনাক ঘূৰাই দিয়া হ'ব টু দা সোর্স from which the payment was made তাৰমানে য'ৰ পৰা আপুনি পেমেন্ট কৰিছিলে তাতে আকৌ পইচাটো ঘূৰি আহিব আৰু তাতো আপুনি কি কৰিব লাগিব এটো কৰিবলৈও আপোনাৰ লগইন ক্ৰেডেনশিয়াল বিলাক আগৰ নিচিনাই ইউজাৰ নেমটো হ'ব আপোনাৰ এপ্লিকেশন আইডি আৰু পাসওয়ার্ড আপুনি যোনটো সিলেক্ট কৰিছিলে তো এই দুটা আমাৰ ইম্পৰ্টেন্ট কি আহি গৈছে নোটিছ আহি গৈছে ডিপাৰ্টমেন্টৰ ফালৰ পৰা এটো দিছে শ্ৰীমতী মমতা হুজায়ে দিছে এই মমতা হুজাই ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন তো গতিকে অফিচিয়েল নোটিছ আহি গৈছে আৰু ইয়াত এটা মন কৰিবলগীয়া কথা যে ইয়াৰ পৰা এটা হিন্ট পোৱা যায় যে পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া ওলাব আপোনালোকে চাওক যে দুয়োটা বস্তু 20 তাৰিখলৈকে লাইভ থাকিব হয়নে 20 ফেব্ৰুৱাৰীলৈকে লাইভ থাকিব তো 20 ফেব্ৰুৱাৰীলৈকে এইখিনি কাম হৈ যাব 10 দিন এসপ্তাহ এটা টাইম থাকিব ফেব্ৰুৱাৰীত আৰু তাৰ পিছত আপোনালোকৰ ৰিজাল্টটো মাৰ্চৰ ফাৰ্ষ্ট উইক ওলোৱাৰ চান্স আছে কিন্তু মাৰ্চৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ ৰিজাল্টটো ওলোৱাৰ খুব চান্স আছে মানে এনেকুৱা এটা টেন্ডেন্সি দেখা গৈ আছে যে যিবিলাক পৰীক্ষা হৈছে যেনেকৈ এডিআৰই হৈছে এডিআৰই আৰু আপোনাৰ আসাম পুলিচ হৈছে এই আৰু আপোনাৰ জিটিপিজিটি টেট হৈছে জিটিপিজিটি টেট হৈছে হয়নে এই তিনিটা পৰীক্ষাৰ ৰিজাল্ট মানে মাৰ্চৰ ফাৰ্ষ্ট উইকত দিয়াৰ খুব চান্সেছ আছে এডিআৰইৰ ক্ষেত্ৰত এপি আৰু আসাম পুলিচৰ ক্ষেত্ৰতো কৈয়ে দিছে তো আমাৰ জিটিপিজিটিৰ ক্ষেত্ৰতো হেতুই হ'ব যে মাৰ্চৰ ফাৰ্ষ্ট উইকত বা মাৰ্চৰ 10 তাৰিখ মানৰ ভিতৰতে এই গোটেইখিনি পৰীক্ষাৰ ৰিজাল্ট ওলাই যাব লাগে তো আপোনালোকে যোনে পৰীক্ষা দিছে সকলোৰে বাবে এটো এটা ইম্পৰ্টেন্ট নিউজ হয় গতিকে আপোনালোকক ভিডিও আকাৰে লৈ আহিলো নিশ্চয় সহাৰি জনাব বুলি মই জানো ধন্যবাদ